মেথামেটিক্সটো 15 অহাৰ কাৰণে সায়েন্স বেকগ্ৰাউণ্ডৰ সকলৰ কাৰণে বহুত ভাল খবৰ হ'ল। ৰেসপেক্টেড ভিউৱাৰ্ছ এণ্ড মাই ডিয়াৰ ফ্ৰেণ্ডছ, আৰু এটা নটিফিকেশ্যন আহি গ'ল সিলেবাছৰ ওপৰত। তো আজি এই নটিফিকেশ্যনটো আলোচনা কৰিম। কি আহিল টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট GT-PGTৰ যিটো আছিল তাতে অকণমান চেঞ্জ কৰিছে সিলেবাছটো। এই সিলেবাছটোত আগত মেথামেটিক্স নাছিল, এতিয়া ইনক্লুড কৰিছে। গতিকে ভিডিঅ'টো একেলগে চাব। এণ্ড ওৱান ৰিকুৱেষ্ট ইউ, এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' গভৰ্ণমেণ্ট নটিফিকেশ্যন ইয়াতে ধুনীয়াকৈ লিখি দিছে যে এডভাৰ্টাইজমেণ্টটো যিটো দিয়া হৈছিল GT-PGT আৰু ছাৰ্ভিচ ৰুল যিটো প্ৰয়োগ কৰা হৈছিল গভৰ্ণমেণ্টৰ কাৰণে 2020 আৰু প্ৰভিঞ্চিয়েলছৰ কাৰণে 2018। তাতে কি আছিল সিলেবাছটো যে প্ৰভাইড কৰা হৈছিল তাতে মেথামেটিক্সটো নাছিল। কিন্তু মেথামেটিক্স নথকাৰ কাৰণে হয়তো এইটো অৱশ্য আলোচনা কৰা হৈছিল যে মেথামেটিক্সটো দিব লাগিছিল, কাৰণ মেথামেটিক্স ইজ ইম্পৰ্টেণ্ট ছাবজেক্ট। কাৰণ 10th ষ্টেণ্ডাৰ্ডলৈকে সকলোৱে মেথামেটিক্স পঢ়ে। গতিকে সেই 10th ষ্টেণ্ডাৰ্ডলৈকে মানে বেছিকেলি 8, 9, 10ৰ পৰা কুৱেশ্যনবিলাক আহে। 9, 10 বেছিকেলি বেছি আহে। এই 9, 10th ষ্টেণ্ডাৰ্ড লেভেললৈকে 15 মাৰ্কছ এতিয়া মেথামেটিক্সৰ কুৱেশ্যন আহিব। টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট ফৰ গ্ৰেজুৱেট টিচাৰ্ছ এণ্ড পষ্ট গ্ৰেজুৱেট টিচাৰ্ছ। এয়া হৈছে এইটোৰ নটিফিকেশ্যন। এই নটিফিকেশ্যন অনুযায়ী চাওক, ব্ৰেকআপ কৰিছে নাম্বাৰটো। দ্য ব্ৰেকআপ অফ দ্য চিলেবাছ শ্বেল বি এজ আণ্ডাৰ। তলত দিয়া ধৰণে মানে চিলেবাছটো এতিয়া ফ'ল' হ'ব। 140 মাৰ্কছটো ঠিকেই আছে। 140 মাৰ্কছ ইন দ্য ফলোয়িং পেপাৰ। দ্য পেপাৰ শ্বেল বি 140 মাৰ্কছটো কেনেকৈ ডিভাইড কৰিছে চাওক। পেডাগজি 50 আছিল, 50 আছে। এবাউট আছাম এণ্ড ইটছ পিপল, ইয়াতে আছে 50 মাৰ্কছ, ইয়াতে কৰা হৈছে 35। তাৰপিছত জেনেৰেল মেথামেটিক্স 10th ষ্টেণ্ডাৰ্ডলৈকে আছে 15 মাৰ্কছ। এইটো 20 মাৰ্কছে দিব লাগিছিল, একচুৱেলি 30 আৰু 20 দিব লাগিছিল। আগত কিন্তু 20 মাৰ্কছ আছিল। তাৰপিছত জেনেৰেল ইংলিছ 30 মাৰ্কছ, এইটো ঠিকে আছে। আৰু জেনেৰেল ষ্টাডিজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ 10 মাৰ্কছ, এইটোও ঠিকে আছে। গতিকে এইখিনি আছিল আজিৰ ইনফৰ্মেশ্যন। তাৰমানে মেথামেটিক্স যে ইনক্লুড কৰিছে গ্ৰেজুৱেট টিচাৰ এণ্ড পষ্ট গ্ৰেজুৱেট টিচাৰ্ছ, ইয়াৰ কাৰণে বহুত এটা ভাল হৈছে। কাৰণ ছায়েন্স বেকগ্ৰাউণ্ডৰ পৰা যিবিলাক আহিছে তেওঁলোকৰ কাৰণে এটা সুবিধা হৈছে পাছিং মাৰ্কটো কেৰি কৰাৰ কাৰণে। কাৰণ ইয়াৰ আগতে চাওক, পেডাগজিও ছায়েন্স বেকগ্ৰাউণ্ড নাছিল, আছাম এণ্ড ইটছ পিপল ছায়েন্স বেকগ্ৰাউণ্ড নাছিল, কি বুলি কয় জেনেৰেল ইংলিছটো ছায়েন্স বেকগ্ৰাউণ্ড আছিল, কিন্তু তথাপিও শেষলৈ নাথাকে। তাৰপিছত জেনেৰেল ষ্টাডিজ এণ্ড কাৰেণ্ট এফেয়াৰ্ছ, ইয়াও ছায়েন্স বেকগ্ৰাউণ্ড নাছিল। গতিকে মেথামেটিক্সটো 15টো অহাৰ কাৰণে ছায়েন্স বেকগ্ৰাউণ্ডৰ সকলৰ কাৰণে বহুত ভাল খবৰ হ'ল। তো ছায়েন্স বেকগ্ৰাউণ্ডসকলে এতিয়া মাৰ্কটো বেছি পাব, ডেফিনেটলি বেছি পাব। কাৰণ এই 15 মাৰ্কছ সিহঁতে 15 আউট অফ 15 পাই যাবৰ সম্ভাৱনা আছে। 10th ষ্টেণ্ডাৰ্ডলৈকে BSc MScৰ কাৰণে একো কথা হ'ব নোৱাৰে, একো কথা নাই, চব পাৰি যাব। 10th ষ্টেণ্ডাৰ্ডলৈকে BSc MScবিলাকতো সদায় কিবা কিবি কোচিং টিউশ্যন এইবিলাক কৰি থাকে। গতিকে ছায়েন্স বেকগ্ৰাউণ্ডৰ কাৰণে এটা গুড নিউজ বুলি ক'ব পাৰিলি, মহা গুড নিউজ বুলি ক'ব পাৰি। কাৰণ এই 15 মাৰ্কছ তেওঁলোকৰ এড হ'ল। 15 মাৰ্কছ মানে 15 মাৰ্কছ ধৰক 11, 12, 13, 14টো পায়ে যাব, ডেফিনেটলি পাই যাব। চ' এইটো আছিল ইনফৰ্মেশ্যন ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। চেনেলটো হ'লে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ।